নমস্কাৰ মই বিপুল মজুমদাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল বিভিন্ন খবৰলৈ আৰু এই বিভিন্ন খবৰত একেদিন এটা মই বিষয় বাছি লৈছো জতে ততে আসলতে 2024 বৰ্ষটো যাবলৈ আৰু মাজত মাথো কেইটামান দিন মানে 15টা মান দিন বাকি আছে আৰু 15টা দিনৰ পিছত ইংৰাজী নতুন বৰ্ষ 2025 আহিব আৰু এই যেটো এটা চলি আছে 2024 আৰু যেটো 2025 আহিব 2024ত কোনে কি হেৰুৱালে কোনে কি মনৰ আশা পুহি ৰাখিছিল আৰু 2025ত কোনে কেনেকে কি ধৰণে পৰিকল্পনা কৰিছে বা 2025ত কি ধৰণে নতুন কাম কৰাৰ তেওঁলোকে প্ৰয়াস কৰিব আৰু সেই সকলোবোৰ জানিবলৈ আজি মই উপস্থিত হৈছো এগৰাকী বাইদেউ আপোনাক আমাৰ চেনেল বিভিন্ন খবৰলৈ স্বাগতম জনাইছো নমস্কাৰ জনাইছো মই বাইদেউ আসলতে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাদান কৰিছিলে বাইদেউ প্ৰিন্সিপাল অধ্যক্ষৰ আসনতো বাইদেউ কেইবছৰ গৈছিল বাইদেউ মই 1.5 বছৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপেও তেওঁ কৰ্মৰত হৈ আছিল আৰু আসলতে বাইদেউৰ ওচৰত মই মোৰ কথাখিনি অকমান দীঘল হ'ব আপোনালোকে বেয়া নাপাব বাইদেউৰ ওচৰত আহাৰ কাৰণটো এইটোৱে হৈছে বাইদেউৱে পিএইচডি কৰিছে এগৰাকী শিক্ষাদান কৰা শিক্ষয়িত্ৰী আৰু এখন বিদ্যালয়ৰ অধ্যক্ষ যেটো বহুত ডাঙৰ দায়িত্ব গ্ৰহণ কৰিব লাগে আৰু সেই তাৰ মাজতে বাইদেউৱে পিএইচডি ডিগ্ৰী লাভ কৰিছে মই নামটো এতিয়ালৈ কোৱা নাই তথাপি নামটো কৈ দিছো গীতাৰাণী শৰ্মা বাইদেউ বাইদেউৰ ওচৰতে যাম বাইদেউৰ কথা অলপ ক'ব পোন প্ৰথমতে মই বাইদেউক সুধিব বিচাৰিছো অৱসৰ কোন চনত গ্ৰহণ কৰিছিল মই 19 চনৰ জানুৱাৰী 31 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিছো 2019 চনত বাইদেউৱে অৱসৰ গ্ৰহণ কৰিছে আপুনি পিএইচডি গ্ৰহণ কৰিছে মানে পিএইচডি লাভ কৰিছে যেতিয়া আপুনি আমাক শিক্ষাদান অৱশ্যে মই কথাখিনি কৈয়ে দিছো বাইদেউ যেতিয়া শিক্ষাদান কৰিছিল তেতিয়া ময়ো সেই স্কুলখনৰে ছাত্ৰ হিচাপে আছিলো আৰু বাইদেউ দুই এটা ক্লাছ আমাক নোপোৱা নহয় পাইছিলে আমাক যেতিয়া শিক্ষা দি আছিল আপুনি তেতিয়া আপুনি হয়তো এই পিএইচডিৰ কাৰণেও প্ৰিপাৰেচন কৰিছিলে আমাক শিক্ষাদান দিয়াৰ উপৰিও আপোনাৰ পিএইচডি যেতিয়া আপুনিও শিক্ষা লৈ আছিল বা পিএইচডিৰ কাৰণে তৈয়াৰ কৰি আছিল প্ৰস্তুত কৰি আছিল আপোনাৰ অসুবিধা হোৱা নাছিল নে নাই মোৰ অসুবিধা অকনো হোৱা নাছিল একেবাৰে হোৱা নাছিল অসুবিধা হোৱা নাছিল এইটো কথাৰ কাৰণে মই আসলতে ৰাতিপুৱা বহুত বেছি সোনকালে উঠো আৰু আমাৰ সৰুৰে পৰা আসলতে আমি সোনকালে উঠাৰ অভ্যাস সেই অভ্যাসটো মোৰ এতিয়াও আনকি আজিৰ দিনটোতো আজিও মই ৰাতিপুৱা সোনকালে উঠিছো গতিকে মই ৰাতিপুৱা মানে কোৱা হয় যেতিয়া ৰাতিপুৱাটো মানে সোনকালে উঠা যায় তেতিয়া দিনটো বহুত দীঘল হয় মই সেইটো মানে সেই মানে ফিলচফিটো মই মানে অনুকৰণ কৰিবলৈ মই চেষ্টা কৰিছিলো মই প্ৰথমতে উল্লেখ কৰিছিলো 2024ত যি কিখিনি হেৰুৱালে কিখিনি পালে বা 2025ত কি কৰিবলৈ গৈ আছে বাইদেউ এই কথাখিনি অলপ জানিব বিচাৰিছো যে 2024 টো এতিয়া যাবলৈ গৈ আছে আপুনি মানে কি ভাবিছে কি হেৰুৱালো বুলি ভাবিছে মানে কি আশা আছিল আপোনাৰ 2024 টোত মই আসলতে মই হেৰুৱাবলৈ আসলতে একো নাই কিন্তু মানে মোৰ ছোৱালীজনীৰ বিয়া হৈছিল মাৰ্চ মাহৰ 6 তাৰিখে সেইটো আমাৰ এটা ডাঙৰ এটা আমাৰ দায়িত্ব আছিল সেই দায়িত্বখিনি পালন কৰি আমি বহুত সুখী হৈছিলো আটাইতকৈ বেছি ভাল লাগিছিল মানে মোৰ শাহু মা আমাৰ তেজপুৰত আমি এটা যৌথ পৰিয়াল আছে সেই যৌথ পৰিয়ালত আমি থাকো আৰু মোৰ ছোৱালীজনীৰ বিয়াখন সেইখন ঘৰৰ পৰাই হৈছিল আৰু মোৰ শাহু মাৰ বয়স 97 বছৰ অতিক্ৰম কৰি এতিয়া 98 চলি আছে গতিকে সেই মোৰ শাহুৱেও সেই বিয়াখন মানে খুব মানে কৰিছিলে খুব ভাল পাইছিল খুব উপভোগ কৰিছিলে বিয়াখন সেইকাৰণে আমাৰ বৰ বেছি ভাল লাগিছিল যৌথ ফেমিলিটো হয় আমাৰ আজিকালি কিন্তু বাইদেউ যৌথ ফেমিলি কিবা কিতাপতহে পঢ়িবলৈ পাওঁ বা শুনিবলৈ পাওঁ কিন্তু যৌথ ফেমিলি আজিকালি দেখা নাপাওঁ আমি যৌথ ফেমিলিতে আছো এতিয়া গুৱাহাটীত নহয় আমাৰ তেজপুৰ গুৱাহাটীত খুব কম বাইদেউ গুৱাহাটীত কম হয়তো ওলাব দুঘৰ এঘৰ বিচাৰিলে মানে বিচাৰিব লাগিব আপুনি পিএইচডি কোনটো বিষয়ত লৈছিল বাইদেউ মই পিএইচডি আছিলে মই পৰিসংখ্যা বিজ্ঞানত মই পিএইচডি কৰিছিলো পৰিসংখ্যা বিজ্ঞানৰ মোৰ আচলতে বিষয়টো অকণমান মানে বহুত মানে ব্যাপক আছিল মানে এনেকুৱা মানে মই কৰিছিলো আপোনাৰ
মানে ক'বলৈ অকণ অসুবিধা হয় মানে এনেকুৱা অসম ৱেষ্ট বেংগল কেৰেলা ৰাজস্থান তাৰপিছতে উত্তৰ প্ৰদেশ এই আটাইকেইখন মানে ষ্টেটৰ আটাইবোৰ ডিষ্ট্ৰিক্টৰ আটাইবোৰ ফিমেলক লৈ পেলাই মই কিছুমান কাম কৰিছিলোঁ সেই কামবিলাকৰ পৰা মানে আমাৰ লিটাৰেট লাইফ এটা এক্সপেক্ট আছিলে লিটাৰেট লাইফ এক্সপেক্টেঞ্চি নামৰ এটা ইণ্ডিকেটৰ ওলাইছিল সূচক সেই সূচক এটা ওলাইছিল সেই সূচকটোৰ জৰিয়তে আমি বিভিন্ন কথা আমি জানিব পাৰোঁ মানে মহিলা সম্পৰ্কত মানে লিটাৰেট মহিলা সম্পৰ্কত শিক্ষিত মহিলাৰ সম্পৰ্কত আমি কিছুমান আমি তথ্য আমি পাইছিলোঁ আৰু সেইবিলাক আমি তুলনামূলক অধ্যয়ন কৰিছিলোঁ আৰু আমাৰ ব্যাপক আছিল আচলতে আমাৰ ষ্টাডিটো বহুত বেছি ব্যাপক আছিল এটা সেইটো এছপেক্ট আছিল আৰু বেলেগ এটা এছপেক্ট আছিলে আমি সেই লিটাৰেট লাইফ এক্সপেক্টেঞ্চিয়ে সেই ইণ্ডিকেটৰটো সেই সূচকটো মই চাউথ ইণ্ডিয়ান কাণ্ট্ৰিৰ কাৰণে আমি এটা সূচক উলিয়াইছিলোঁ মোৰ গাইড আছিল ডক্টৰ লবানন্দ চৌধুৰী ছাৰ এই সম্পৰ্কত সহায় কৰিছিল আৰু সেই ইণ্ডিকেটৰটোৰ সহায়ত তাৰমানে চাউথ ইণ্ডিয়ান সেই ইণ্ডিকেটৰটোত চাউথ এছিয়ান কাণ্ট্ৰিৰ মানে যিকোনো এখন মানে কাণ্ট্ৰিৰ পৰা তেওঁলোকৰ মানে যিখিনি তথ্যৰ দৰকাৰ সেই তথ্যখিনি তাত বহুৱাই দিলে তেওঁলোকৰ কাৰণে সেই সূচকটো কামত আহে যিটো PhD বিষয় লৈ পেলাই আপুনি কৈছে সেইখিনি কিবা ইউনিভাৰ্চিটিৰ কাৰণে আপোনাৰ এতিয়া কোনোবা ইউনিভাৰ্চিটিত নহয় এতিয়া মানে হেৰি মানে মই আচলতে তাৰ পৰা মানে মোৰ 3খন পেপাৰ মানে ইণ্টাৰনেশ্যনেল জাৰ্নেলত পাব্লিছ হৈছিলে এখন মালয়েছিয়াত পাব্লিছ হৈছিলে এখন থাইলেণ্ডত পাব্লিছ হৈছিলে আৰু এখন পেপাৰ পাব্লিছ হৈছিলে মোৰ শ্ৰীলংকাত আৰু এতিয়াও সেই পেপাৰ কেইখন মানে বহুত ঠাইত বহুত ইউনিভাৰ্চিটিত ৱৰ্ল্ডৰ মানে বেলেগ ইউনিভাৰ্চিটিত ৰেফাৰেঞ্চ হিচাপে ব্যৱহাৰ হৈ থাকে মোলৈ মানে আহি থাকে মানে খবৰবিলাক মোলৈ আহি থাকে মই পাই থাকোঁ আৰু মাজতে বাইদেউ আপোনাৰ লগত কথা পাতি থাকোঁতে আপোনাৰ পৰা গম পাইছোঁ কিবা PhD কিবা প্ৰথম কিবা এটা কৈছিলে আপুনি নহয় তাৰমানে আমি এডমিশ্যন টেষ্ট দিব লাগিছিল যে আমি প্ৰথম বেচ আছিলোঁ এডমিশ্যন টেষ্ট দিয়া আমি এডমিশ্যন টেষ্ট দি আমি কোৰ্ছ ৱৰ্ক কৰিবলগীয়া হৈছিল এই কোৰ্ছ ৱৰ্ক কৰি তাৰপিছত আমি PhD কামত আমি মনোনিৱেশ কৰিব পাৰিছিলোঁ কেইবছৰ লাগিছিল বাইদেউ মোৰ 5 বছৰ লাগিছিল প্ৰস্তুতি চলাওঁতে মোৰ 5 বছৰ লাগিছিল প্ৰস্তুতি চলাওঁতে আচলতে মই মানে দিম বুলি ভাবিলোঁ যে PhD কৰিম বুলি যেতিয়া ভাবিলোঁ চিন্তা কৰিলোঁ তেতিয়া মই সঁচা কথা কৈছোঁ মই আচলতে প্ৰথমতে মানে মই এডুকেশ্যন ডিপাৰ্টমেণ্টত গৈছিলোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টত মই কৰিম বুলি গৈছিলোঁ যিহেতু মোৰ MAd আছে কিন্তু মই বিশেষ কাৰণত মানে মোৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত কৰা নহ'ল মই পিছত ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টলৈ গ'লোঁ ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট মোৰ নিজৰ ডিপাৰ্টমেণ্ট তালৈ গ'লোঁ আৰু তাতে মই লবানন্দ চৌধুৰী ছাৰৰ মানে তত্ত্বাৱধানত মই PhD কৰিছিলোঁ আকৌ ঘূৰি আহোঁ বৰ গম্ভীৰ কৰি নিদিওঁ আকৌ ঘূৰি আহোঁ বাইদেউ কামৰূপ একাডেমীৰ কিছু স্মৃতিয়ে ৰোমন্থন কৰেনে বা কিবা কৰে বহুত মই আচলতে যিদিনাখন মই জইন কৰিছিলোঁ সেইদিনা মোৰ ডাঙৰ ল'ৰাটো জন্ম হোৱা মাত্ৰ 17 দিন হৈছিল সেইদিনা মই জইন কৰিছিলোঁ মানে মোৰ বৰ মানে সেইকাৰণে মই নিজকে বৰ মানে ভাগ্যৱতী বুলি ভাবোঁ যে কামৰূপ একাডেমীৰ নিচিনা এখন বিদ্যালয়ত মই চাকৰি কৰিবলৈ পাইছোঁ তাৰ ছাত্ৰ ছাত্ৰীসকলক মানে পঢ়ুৱাবলৈ পাইছোঁ তাৰমানে মই মন কৰিছিলোঁ তেতিয়া ছাত্ৰী নাছিলে তাৰমানে মই তাত মানে চাকৰিত যোগদান কৰি মই মন কৰিছিলোঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল খুব মানে ছ'চিঅ' ইকনমিকেলি মানে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰা অহা বুলি মই অনুভৱ কৰিছিলোঁ এদিন এটা কথা মানে মোৰ মনলৈ আহিছে এই মুহূৰ্তত মানে মোৰ মনলৈ আহিছে মানে যদিও মই পৰিসংখ্যা বিজ্ঞানৰ বিষয় শিক্ষয়িত্ৰী হিচাপে জইন কৰিছিলোঁ কিন্তু মোক সেইখিনি সময়ত মোৰ ছাত্ৰ নাছিল কাৰণ মই অক্টোবৰ মাহত জইন কৰিছিলোঁ ইতিমধ্যে এডমিশ্যনবিলাক সম্পূৰ্ণ হৈছিল সেইকাৰণে মোক কি কৰিছিলে ছাৰে মোক আমাৰ সেইখিনি সময়ত মনোৰঞ্জন দাস আছিলে দাস ছাৰে মোক ক্লাছ 8লৈ পঠাইছিল অংকৰ ক্লাছ আছিল তাতে এজন বেজবৰুৱা উপাধি মই উপাধিটো কৈ দিছোঁ কিন্তু ছাত্ৰজনৰ নামটো মই নকওঁ ছাত্ৰজনৰ নামটো মনত আছে মোৰ বেজবৰুৱা উপাধি এজন ছাত্ৰৰ চুলিখিনি জপৰা আছিল জপৰা আছিল মই তেওঁৰ ওচৰলৈ গ'লোঁ তুমি চুলিখিনি কিয় নাচৰা মই সুধিলোঁ মই মৰম কৰিয়ে সুধিছোঁ তুমি চুলিখিনি কিয় নাচৰা তেতিয়া তেওঁ মোক অকণমান মানে ৰুক্ষ সুৰত ক'লে মই চুলিখিনি আচৰিম নে নাচৰিম সেইটো মোৰ কথা আপুনি ক'ত মোক সুধিবলৈ তাৰপিছত মই যেতিয়া তেওঁক তেনেকৈ ক'লে মই লাহেকৈ অকণমান আঁতৰি আহিলোঁ আকৌ তেওঁৰ কাষ চাপি গৈ মই ক'লোঁ যে মই তোমাৰ মা বুলি ভাবা
সি তেতিয়া তাৰ কিতাপখিনি জোৰত ঠেলা মাৰি দি পেলাই কৈছে যে মই মাছা বেয়া পাওঁ, মই মা বেয়া পাওঁ। তেওঁ বোধহয় তেতিয়া পিছত মানে মই গম পাইছিলো তেওঁৰ মাকে মানে তেওঁলোকক এৰি থৈ বেলেগ ক'ৰবাত গুচি গৈছিল। পিছত মানে পিছত মই তাক বেছ মৰম কৰিছিলো। তেতিয়া মই ক'লো যে ঠিক আছে, মই বাৰু তোমাৰ মা নহয়, মই তোমাৰ বাইদেউ। তেতিয়া পিছদিনাখন সি ইমিডিয়েটলি পিছদিনাখন সি কি কৰিছে, তাৰ চুলিখিনি ধুনীয়াকৈ কাটি আনি খুব মানে শান্তভাৱে মোক আহি কৈছে, সি বাইদেউ মই চুলিখিনি কাটিলো। সেই কথাটো মোৰ মনলৈ আহে। আৰু এটা কথা মোৰ মনলৈ আহে, মই মাজতে মানে মই কিছুমান মানে ছায়েন্সৰ প্ৰজেক্ট কৰাইছিলোঁ। আৰু প্ৰজেক্টবিলাক কৰোঁতে মই মন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে মানে বুজি পোৱাত অকণমান অসুবিধা হয়। সেইকাৰণে মই ঘৰলৈ তেওঁলোকক কৈছিলোঁ যে মই ৰাতিপুৱা সোনকালে উঠোঁ, তোমালোকে যিকেইটা দলক মানে মই শিকাম তেওঁলোকক মই আমাৰ ঘৰলৈ মাতি লৈ আহিছিলোঁ। কৈছে তোমালোকে এটা কাম কৰিবা, ঘৰত গা ধুই আমাৰ ঘৰতে আহিবা, কিতাপ পত্ৰ যি আছে চব লৈ আহিবা। মই ঘৰতে সিহঁতক কিন্তু কাকো ক'বলৈ কোৱা নাছিলোঁ মই তেওঁলোকক। আজি মই কৈছোঁ মই তেওঁলোকক কি কৰোঁ, আমাৰ ঘৰতে ভাত কেইটামান খুৱাওঁ, খুৱাই পেলাই মই গোটেই কথাখিনি শিকাই মই স্কুললৈ পঠিয়াই দিওঁ। স্কুললৈ পঠাই কওঁ যে আমাৰ ঘৰত যে ভাত খাই গৈছা সেই কথাটো কিন্তু কাকো নক'বা, বা আমাৰ ঘৰলৈ যে আহিছোঁ সেই কথাটো আজি গম পাই কিন্তু মোৰো বেয়া লাগিছে, আমাকো কিন্তু ভাত খাবলৈ মাতা নাছিলে আপুনি বাইদেউ এনেকে তাৰপিছতে জানেনে, তাৰপিছত মই যেতিয়া মোৰ পেঞ্চনৰ কামত যেতিয়া মই ডিৰেক্টৰ অফিচ নহয় ছেক্ৰেটেৰিয়েটত দিছপুৰ যেতিয়া ছেক্ৰেটেৰী অফিচত মই বহি আছিলোঁ, তেতিয়া এজন ল'ৰাই মোক মাতিছিল। কৈছে বোলে হেৰি মই চাইছোঁ, সি কৈছে বাইদেউ মোক চিনি পাইছেনে, মই প্ৰণৱ বৰা, সেই যে ল'ৰা ঘৰলৈ মাতি আনিছিলোঁ তাৰে এজন। এতিয়া তেওঁ তাৰমানে আপোনাৰ ছেক্ৰেটেৰীটো মোক বাৰ বাৰ আপুনি ঠিক আছে, হোম এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ তেওঁ হেৰি PA। মই দেখি ইমান ভাল লাগিছে ল'ৰাটো, মানে মোৰ মানে বুজাব নোৱাৰো, মানে মই এতিয়াও তেওঁৰ লগত মোৰ কণ্টেক্ট আছে মোৰ। প্ৰণৱ বৰা। এইখিনিতে মই আৰু সুধিব বিচাৰিছো, যিহেতুকে আপুনি ষ্টুডেণ্টৰ কথা ছাত্ৰৰ কথা কৈ আছে, কামৰূপ একাডেমীত কিন্তু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীও পঢ়িছিলে, আপুনি পাইছিল নেকি? মই নাই পোৱা। মই যি বছৰ সোমাইছো জইন কৰিছো সেই বছৰ তেখেত ওলাই গৈছিল। আকৌ কথাৰ মাজলৈ ঘূৰি আহোঁ, যিহেতুকে আকৌ মই বছৰটো পাৰ হোৱা নাই 2024, 2025। 2025ৰ পৰিকল্পনাটো আপুনি বাইদেউ? 2025ত মোৰ তেনেকৈ পৰিকল্পনা নাই। আচলতে মই মোৰ সন্মুখত যিটো কাম আহি পৰে, যিটো দায়িত্ব আহি পৰে, সেইটো মই নিষ্ঠাৰে কবিতা লিখাৰ কিবা কবিতা মানে মই আচলতে নহয়, মই আচলতে এখন থিচিছ পেপাৰ লিখিবলৈ কাৰণে অকণ চেষ্টা কৰিছো। এইটো হেপিনেছৰ ওপৰত লিখিম, মানে মই সুখৰ ওপৰত লিখিম। মানে কেনেকে লিখো কি কথা সেইটো মানে মই চিন্তা কৰিম, মানে সম্পূৰ্ণৰূপে পৰিসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি লিখিম। মই সুখৰ সংজ্ঞা কি, সুখৰ ওপৰত এখন মই ৰিচাৰ্চ পেপাৰ লিখিবলৈ চেষ্টা কৰিম। মই আচলতে বিভিন্ন খবৰৰ দৰ্শকক আজিৰ এই অনুষ্ঠানটো এইটো কাৰণেই আয়োজিত কৰিছো, আজিকালি নপ্ৰজন্মৰ বহুত শিক্ষা হৈছে। আজিকালি মোবাইল দিও বহুত তেওঁলোকে বহুত বিষয় শিকিব পৰা হৈ গৈছে। মই আহিছো বাইদেউৰ ওচৰত, বাইদেৱে PhD ডিগ্ৰী গ্ৰহণ কৰিছিলে। আজিকালি নপ্ৰজন্মই কিন্তু এনেকে PhD ল'ব পাৰে। তেওঁলোকক আপুনি যে ধৰক এতিয়া মোৰ এই ল'ৰাটো PhD কোনোবা এটা বিষয়ক লৈ PhD কৰিব বিচাৰিছে বা বিচাৰিব, আৰু ঠিক তেনেকে বহুত ধৰণৰ আছে, তেওঁলোকক আপুনি কি উপদেশ দিব? মই তেওঁলোকক উপদেশ দিম এটাই, প্ৰথমতে তেওঁলোকে কি বিষয়ত তেওঁলোকে উচ্চ শিক্ষা ল'ব, কোনটো বিষয়ৰ ওপৰত তেওঁলোকে PhD কৰিব, সেই বিষয়টো প্ৰথমে ঠিক কৰি ল'ব লাগিব। লৈ সেই বিষয়টো তেওঁলোকৰ একেবাৰে হাতৰ মুঠিলৈ আনি ল'ব লাগিব। সেই ইমান মানে অধ্যয়ন কৰিবলৈ গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰি গ'লে আমি আচলতে ৰাস্তাটো আমি নিজে নিজে খুলি যায়। যেতিয়া আমি বিষয়বস্তুৰ ভিতৰলৈ যেতিয়া আমি সোমাই যাম, তেতিয়া আমাৰ ৰাস্তাটো নিজে নিজে আমি এটা স্পষ্ট ৰাস্তা আমি সন্মুখত দেখা পাওঁ। কিন্তু আমাৰ বিষয়টোৰ সন্দৰ্ভত আমাৰ বহুত মানে ইনডেপথ নলেজ আমাৰ হ'বই লাগিব। কষ্ট কৰিলেহে ৰত্ন পায়। আৰু বাইদেউ 4 বছৰ পিছত আমাৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক আকৌ মই বিদ্যালয়লৈ ঘূৰি আহিছো, সোণালী জয়ন্তী হ'ব। এতিয়াৰ পৰা কিবা পৰিকল্পনা কৰিছে? পৰিকল্পনা মই কৰিছো মানে পৰিকল্পনাটো এনেকুৱা কৰিছো, আমাৰ যিখন মুখপত্ৰ ওলাই অশ্বত্থ নামটো, অশ্বত্থ মানে আহঁত গছ, আমাৰ চোতালতে এজোপা ডাঙৰ আহঁত গছ আছে। সেই আহঁত গছজোপাৰ ওপৰত মই এটা প্ৰবন্ধ লিখি আছো, কিন্তু এতিয়াও সেই প্ৰবন্ধটো মই এটা প্ৰবন্ধ লিখিম। সেই প্ৰবন্ধটো কিন্তু আপোনাৰ বেদ উপনিষদৰ মানুহৰ মানে হেৰি থাকিব, মানে আপোনাৰ মানে মন্তব্য মানে তাত সেইখিনি মই অধ্যয়ন কৰিবলগীয়া হৈছে, অলপ বেদ পঢ়িবলগীয়া হৈছে অশ্বত্থ ওপৰত লিখিবৰ কাৰণে।
হ'ব বাইদেউৰ আৰু মই বেছি সময় নলওঁ বাইদেউ একদম ব্যস্ত অৱসৰ গ্ৰহণ কৰাৰ পিছত বাইদেউ বেছি ব্যস্ত হৈ গৈছে কাৰণ যেতিয়া আমাক শিক্ষাদান কৰি আছিল তেতিয়া বাইদেউ ইমানো সময় পোৱা নাছিলে তথাপিও তাৰ মাজতে বাইদেউ সময় উলিয়াই বহুত কিবা কিবি কৰিলে এতিয়া অৱসৰ গ্ৰহণ কৰাৰ পিছত বাইদেউ এতিয়া নিজৰ কামত বহুতে ব্যস্ত হৈ গৈছে আজি মোক যে এই সময়খিনি দিছে এইখিনিও বহুত কষ্ট কৰি দিছে বাইদেউ 2025ৰ আগমুহূৰ্তত আপুনি মোৰ বিভিন্ন খবৰ দৰ্শকক কিবা ক'ব বিচাৰিব নেকি মই বিভিন্ন খবৰৰ দৰ্শকক প্ৰথমবাৰে মই আমাৰ ছাত্ৰ বিপুল মজুমদাৰ জৰিয়তে সমূহ দৰ্শকলৈ মই আগন্তুক বছৰটোৰ শুভকামনা জনাইছো আশা কৰিছো আপোনালোকৰ আগন্তুক বছৰটো সুখ আৰু আনন্দৰে মহিমামণ্ডিত হওক সকলোৰে আশাবিলাক পূৰণ হওক সকলো সুস্বাস্থ্যই থাকক সকলোৰে মংগল হওক ধন্যবাদ বাইদেউ আপোনাৰো মংগল হওক আপুনিও আমাক এনেকেই থাকি পেলাই আমাক আশীৰ্বাদ দি থাকক সদায় আমাৰ আশীৰ্বাদ সদায় আছে তেতিয়ালে দৰ্শকসকল আজি মই এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব বিচাৰিছো নেক্সট ইয়াৰ পিছৰ পৰৱৰ্তী ভিডিঅ'ত মই আৰু এগৰাকী অন্য ব্যক্তিৰ ওচৰলৈ যাম আৰু তেওঁৰ মনৰ কথা আপোনালোকক এনেকৈ শুনাবলৈ চেষ্টা কৰিম ধন্যবাদ